নমস্কাৰ বন্ধুসকল, আহি গ'ল লোকেল কমফৰ্ট ট্ৰেইলাৰ, যিখন চিনেমা 5 ছেপ্টেম্বৰ ৰিলিজ হ'ব। ট্ৰেইলাৰটো চাই মোৰ কেনে লাগিল, চিনেমাখনৰ কাহিনীটো কেনে হ'ব তাকে ক'বলৈ ভিডিঅ'টো বনাইছোঁ। আচলতে লোকেল কমফৰ্ট 3 ট্ৰেইলাৰটো চাই আমি বহুত হতাশ। ভাবিছিলোঁ পাৰ্ট 1 আৰু পাৰ্ট 2 কৰি ভাল হ'ব এইখন চিনেমা, কিন্তু ট্ৰেইলাৰটো চাই ইউটিউব ভিডিঅ' চোৱা যেন লাগিছে। চিনেমাখনৰ ট্ৰেইলাৰটো উপস্থাপন কৰাত একদম বিফল হৈছে টিমটোৱে। মানে পিছৰ এইখনৰ যিটো বাজেট আছিল সেইখনতকৈ এইখনৰ অলপ বাজেটটো বেছি, প্ৰায় 50 লাখ মানৰ। কিন্তু এইখনৰ কালাৰ গ্ৰেডিং, BGM এইবোৰ একো ঠিক হোৱা নাই। আৰু ট্ৰেইলাৰটো যেনেকৈ এডিটিং কৰিছে যেন কোনোবাই ইউটিউব ভিডিঅ' কেপকাটতে এডিট কৰিছে তেনেকুৱা লাগিছে। চিনেমাখন যাতে ভাল হয়, চিনেমাখনত যাতে এডিটিংবিলাক ডাইৰেক্টৰে অলপ ভালকৈ এডিটিং কৰে, চিনেমাখনৰ কাহিনীটো যদি ভাল হয় নিশ্চয় অসমৰ ৰাইজে চিনেমাখন আদৰি ল'ব। কাহিনীটোত আমি এইবাৰ ভাল বেয়াৰ মাজত ফাইট দেখিব পাম। এজন দুখীয়া ঘৰৰ মাষ্টৰৰ কোনোবাই ঘৰটো ভাঙি দিয়ে, তাৰে ওপৰত ঘটনাটো আৰম্ভ হ'ব এনেকুৱাকৈ। বাকী চিনেমাখন আহিলে গম পাম, মই ৰিভিউ দিম, আপোনালোকে তেতিয়া একবাৰ চাই ল'ব। বাকী ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। জয় অসম।